শহুৱে ভাত পানী বনাই দিওঁ বুলি কোৱাত বৰ আনন্দ পালোঁ। কিয়নো বাৰীত যেতিয়া কাম কাজ কৰি থাকোঁ তেতিয়া পথাৰৰ পৰা আহি আৰু ভাত পানী বনাবলৈ বৰ এলাহ লাগে। সেই হেতুকে আজি নিশ্চিন্ত মনেৰে পথাৰত আমি আৰু গোটেই ঘৰখন শহু দেউতাকে কটাই দিলোঁ। এয়া হৈছে গুটি আলু। হয়তো আপোনালোক বহুতে ভাবিব পাৰে যে গুটি আলু বুলি কোৱাৰ লগে লগে একেবাৰে অকণমানি হয় বুলি। ৰুওঁতে সৰু সৰুকৈ ৰুইছিলোঁ আৰু যেতিয়া সানিবলৈ হ'ল বহু ডাঙৰ ডাঙৰ হৈ গ'ল। এজোপাত 65টা 55টা এনেকৈ ওলাইছে। এইদৰে যদি ডাঙৰ আলুখিনিও ওলোৱা হ'লে আমি বহুত টকা পালোঁ হয়। আৰু অলপ দিনৰ পাছত যিহেতু আমাৰ সৰিয়হ তুলিবলৈ হ'ব, 5 বিঘাকৈ সৰিয়হ লগাই থৈছোঁ। 10-15 দিন তাতেই লাগিব। আকৌ আলুৰ লগত লাগি থাকিবলৈ সময় নহ'ব বুলিয়ে আজি যিমান পাৰোঁ খানো বুলি লৈছোঁ মই, মানুহজন, লগতে খুৰী। আৰু আমাৰ ইয়াত 1 কেজি গুটি আলুৰ দাম 19 টকা, 18 টকা, 20 টকা তেনেকৈ। আৰু কেইদিনমানৰ পাছৰ পৰা আৰু 20 টকা হ'ব। যিসকলে আগতে বিক্ৰী কৰে তেওঁলোকে 35 টকাকৈ পায় আৰু বেপাৰীসকলে 50 টকা, 55 টকা, 45 টকা এনেকৈ বিক্ৰী কৰে বজাৰত, নহয়নে বাৰু? এহাতনি দুহাতনি কৰি ভৰাই আছোঁ, কিন্তু বেগটো ফুলেই নহয়, কাৰণ এবস্তা হ'বলৈ বহু সময় লাগে। আৰু এবেগ সৰু সৰু আলুৰ বেগ ফুল কৰিবৰ কাৰণে যদি কোনোবা হাজিৰা কৰিব আহে তেওঁলোকক 100 টকা দিয়া হয় আৰু ডাঙৰ আলুত 50 টকা দিয়া হয়, কাৰণ সৰু আলু বেগটো খান্দিবৰ কাৰণে বহুত সময় লাগে। ভণ্টিজনী ডাঙৰ হৈছে যদিও কিন্তু মনটো একেবাৰে সৰু। যিদৰে আমি সৰু কালত এনেকৈ দন কাজিয়া হাইউমি লাগি থাকিব, আজিও তাই এনেকৈ মোৰ লগত লাগি থাকিব বিচাৰে। মই ইমান গধুৰ 71 কেজি, তাই আকৌ 45হে, কেনেকৈ বাৰু মোৰ লগত লাগিব পাৰে। তথাপিও তাই আহিলে খুব ভাল লাগে ঘৰখনত। খুৰীয়ে আহি পোৱাৰ লগে লগে তামোলৰ বটাটো আগত দি দিলে, কাৰণ তামোল খাই বৰ ভাল পাওঁ। কাম কৰি থাকিলে মুখত তামোল এখন ভৰাই থ'লে আৰু একো অন্যান্য বয় বস্তুও নালাগে। ভণ্টিয়ে ঘৰৰ পৰা আহি এয়া লৈ আহিলে আমাৰ কাৰণে বগৰী খুন্দি। পথাৰত বগৰী খুন্দি খাবৰ কাৰণে এই সময়ছোৱাত বহুত ভাল লাগে, নহয়নে বাৰু? জলকীয়া তামাম চোকা আৰু বগৰীখিনি বিৰাট টেঙা। এনেকৈয়ে খাই যিটো সোৱাদ ল'লোঁ নহয়, আৰু একো অন্যান্য বয় বস্তুৰ মানে সোৱাদ যেন মুখত নাপাম তেনেকুৱাহে লাগিলে। গোটেইখিনিয়ে কৰাকৈ বগৰীখিনি খালোঁ। তাৰ পাছত গা পা ধুই মেলি আহি গ'লোঁ পাকঘৰত। যিহেতু দদাই ভাত পানী বনালেই, লগতে এতিয়া গাহৰি মাংস আৰু সৰু সৰু আলুগুটি ভাজিব লৈছে। আৰু আমি গোটেইখিনিয়ে বহি চাহৰ লগত কাঠআলু বইল কৰি ল'লোঁ। খুৰী লগতে মোৰ দদাই শহু, তেওঁলোকে যিখিনি মৰম ভালপোৱা দিছে এই পৃথিৱীখনত মোক আৰু মোৰ মানুহজনক, তেওঁলোকক কিহেৰে ধন্যবাদ জনাম সঁচাকৈ ক'বলৈ ভাষাই নাই। নিজৰ শহুৰ পৰা যিখিনি মৰম ভালপোৱা পাব লাগে সেইখিনি কোনো দিনেই নাপালোঁ। কিন্তু দদাই আৰু খুৰীয়ে বৈবাহিক সংসাৰখন আৰম্ভ কৰাৰ পৰাই বহুতখিনি ছাপোৰ্ট কৰিছিলে আমাক। সেইটোকে আমাৰ সংসাৰখন আজি সুখেৰে কিন্তু দদাই শহুৰ পৰাহে জিলিকি আছে। ভাত পানী হৈ গ'ল আৰু এফালে খুৰীয়ে বাঢ়ি আছে ভাত। মই আনি খুৰীহঁতৰ ল'ৰাটোক, অনুৰাগ আৰু ভণ্টিৰ ছোৱালীজনীক ভাতখিনি উলিয়াই দিলোঁ। মই জোল বনাইছোঁ লফা শাক আৰু লগতে কেইটামান বগৰী দি ধনিয়া পাত দি বইল